টিআৰ বি এড এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি ইয়াতে একগোট হৈছোঁ আৰু আজি আমাৰ ইয়াৰ উদ্দেশ্যটো হ'ল যে আমাৰ অসমৰ বাহিৰৰ যিখন ইউনিভাৰ্চিটি আমি সকলোৱে বি এড কৰিছোঁ আমি সেই বি এডখন আমাৰ আসাম গভৰ্ণমেণ্টত মানি লৈছে আৰু BTC গভৰ্ণমেণ্টত সিহঁতে আমাক কেইবাবাৰো লগ কৰিছোঁ তেখেতে আমাক জনাইছে যে আপোনালোকৰ বি এডটো আপোনালোকে ক্লাছ নকৰে আপোনালোকৰ এইখিনি আমি একচেপ্ট নকৰোঁ আমি কোনো ৰিটেন তেনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট পোৱা নাই আৰু তেতিয়া আমি তেওঁলোকক আমি কেইবাবাৰ মেমৰেণ্ডাম দিয়াৰ ক্ষেত্ৰত আমি এইখিনি গম পাইছোঁ ইভিনকি আমাৰ ছেক্ৰেটাৰীলৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ আমি এছ'চিয়েশ্যনৰ মানুহ কেইজন গৈ তেখেতে আমাক এইখিনি কথা কৈছে যে তোমালোকক একচেপ্ট কৰা নহ'ব তাৰপিছত ছেকেণ্ড টাইমত গৈছোঁ ঠিক তেনেকৈ ধৰণৰ আমি দেখা পাইছোঁ যে তেখেতে আমাক কিছুমান কথা মানে অলপ সালসলনি যেন লাগিছে পিছত আৰু তেনেকুৱা ধৰণৰ ৰিপ্লাই নকৰে আৰু এতিয়া কথা হ'ল যে আমাৰ এটাই উদ্দেশ্য যে অল BTR বি এড এছ'চিয়েশ্যনৰ সৌজন্যত আমি এইখিনি ক'ব বিচাৰিছোঁ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ BTR CM তেখেতক আমি এইখিনি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে ছাৰ আপোনাক আমি এইখিনি ক'ব বিচাৰিছোঁ যে আমাৰ অল BTR বি এড এছ'চিয়েশ্যনৰ এইখিনি উদ্দেশ্য যে অসমৰ ভিতৰৰ কলেজৰ আমি বি এড কৰিব পৰা নাই কিয়নো আমাৰ অসমৰ চাফিচিয়েণ্ট বি এড কলেজ নাই ইভিনকি আমাৰ BTCত বি এড কলেজ চাফিচিয়েণ্ট নাই গতিকে আমি বাহিৰত যাব লগা হ'ল গতিকে আমি বাহিৰত বি এডখন ৰেগুলাৰ মটত কৰিছোঁ ইয়াত কোনো তেনেকুৱা ধৰণৰ অফ কেম্পাছ নহয় ক্লাছ নকৰাকৈ নহয় হয়তো কিছুমানে ভাবি আছে যে বাহিৰত বি এডখন অফ কেম্পাছত কৰা সেই তেনেকুৱা ধৰণৰ নহয় আমি ৰেগুলাৰ ক্লাছ কৰি বি এড কৰিছোঁ আৰু চবেই গম পায় আৰু NCT ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আমি বি এড কৰিছোঁ যিটো গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হয় বাবা চাহেব আম্বেদকাৰ এডুকেশ্যন ইউনিভাৰ্চিটি তেনেকুৱা ধৰণৰ বাহিৰৰ কিছুমান ইউনিভাৰ্চিটিৰ পৰা আমি সকলোৱে বি এড কৰিছোঁ তে আমাৰ উদ্দেশ্য হ'ল যে আমি ৰণজ পেগু ছাৰৰ লগতো মিট কৰিছোঁ আৰু ডাইৰেক্টৰ অফ আসাম তেখেতৰ লগতো আমি মিট কৰিছোঁ আৰু জইণ্ট ডাইৰেক্টৰ তেখেতৰ পৰা আমি এইখিনি গম পাইছোঁ যে অসমৰ পৰা তেনেকুৱা ধৰণৰ কোনো গাইডলাইনছ ইয়াত নাহে আমি BTCত যিহঁতে মানে মিট কৰিছোঁ সিহঁতে আমাক এটা কথা কৈছিল যে আপোনালোকৰ অসমৰ গাইডলাইনছ আমি ফ'ল' কৰিম কিন্তু আমি দেখা পাইছোঁ অসমৰ তেনেকুৱা ধৰণৰ কোনো গাইডলাইনছ নহয় তেখেতে আমাক চিধাকৈ কৈ দিছে যে অসমৰ পৰা আমি যিটো গাইডলাইনছ দিব লাগে আমি দি দিছোঁ আৰু NCTৰ এগেইনষ্টত আমি নাযাওঁ তোমালোকৰ BTCৰ মেটাৰ সেইটো তোমালোকে BTC তেখেতৰ লগত লগ ধৰা এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই সুবিধাটো দিয়াৰ কাৰণে প্ৰথম কথাটো হ'ল আমি আগন্তুক যোৱা কেইদিনমান দিনত আমি আপোনালোকে দেখিছে যে BTCৰ যিটো LP ৰিক্ৰুইটমেণ্ট হৈ গ'ল তাতে আমি দেখিব পাৰিছোঁ যে যিহেতু সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছিল যে LPত বি এডটো কেঞ্চেল কৰিছে বা LPটো বঞ্চিত কৰিছে বা ইয়াত কেঞ্চেল কৰা হৈছে কিন্তু UP ছেকশ্যনত যিহেতু বি এডটো এলাও আছিলে বা UPত চাকৰি কৰিব পাৰে বি এড চাৰ্টিফিকেটখন দি কিন্তু UPত আমি দেখিবলৈ পাইছোঁ যে BTCত যোৱা ৰিক্ৰুইটমেণ্টত বি এড যিসকল আউটছাইড কৰিছে NCT ৰিকগনাইজ বা ৰেগুলাৰ কিন্তু তথাপিও BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা আমি জনামতে একো ভেৰিফিকেশ্যন বা তেনেকুৱা ধৰণৰ নকৰি ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰা বঞ্চিত কৰিছে আমি এইখিনি অনুৰোধ জনাইছোঁ যে আগন্তুক দিনত যি BTC যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে তাতে আমি শুনিব পাইছোঁ যে যিসকল কেণ্ডিডেট আউটছাইড BTCৰ বাহিৰৰ কেণ্ডিডেট বি এড কৰিছে বা ৰেগুলাৰ মোডত NCT ৰিকগনাইজ ইনষ্টিটিউট হয় কাৰণ NCT ৰিকগনাইজ ইনষ্টিটিউট আপুনি অল অভাৰ ইণ্ডিয়াত আপুনি যিকোনো ঠাইৰ পৰা আপুনি কৰিব পাৰে সেইখিনি সেইটো ভেলিড হয় আৰু আমি চাফিচিয়েণ্ট যিহেতু বি এড কলেজ BTCত বা অসমত আমি যিহেতু নাই যাৰ কাৰণে বহুতো কেণ্ডিডেট বা দুখীয়া দৰিদ্ৰ ফেমিলিৰ পৰা যিহেতু বিলং কৰে সেইসকল কেণ্ডিডেটে অসমৰ বাহিৰত বি এড কৰিবলৈ তেখেতসকলে গৈছে বা বি এড কৰিছে কিন্তু সেই ডকুমেণ্টখিনি গোটেইখিনি ভেলিড হয় আপোনালোকে ডকুমেণ্টখিনি কিবা ভেৰিফিকেশ্যন কৰিলে আপোনালোকে বস্তুখিনি চাব পাৰিব আৰু BTC গভৰ্ণমেণ্টক আমি এইখিনি অনুৰোধ জনাওঁ যে আগন্তুক যিটো GT ৰিক্ৰুইটমেণ্ট হ'বলগীয়া আছে তাতে যাতে আমাৰ যিটো আউটছাইড BTC যিবিলাক কেণ্ডিডেট আছে বি এড কৰা তেখেতসকলক যাতে উইদাউট ভেৰিফিকেশ্যন আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ পৰা যাতে বঞ্চিত নকৰে সেইখিনি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু BTC গভৰ্ণমেণ্ট আমাৰ ডাইৰেক্টৰ অফিচক বা ডাইৰেক্টৰ ছাৰক আমাক অনুৰোধ থাকিল যাতে আমালোকক উইদাউট ভেৰিফিকেশ্যন আপোনালোকে আমালোকক বঞ্চিত নকৰে আৰু প্ৰপাৰ এটা মেৰিট লিষ্টত প্ৰপাৰ এটা গাইডলাইনছত আপোনালোকে কাম কৰক যিহেতু আমি দেখিব পাইছোঁ যে 2021 চনত আমাৰ এইখন BTC গভৰ্ণমেণ্টে বা সেইজন ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা যিহেতু 2021 চনত আউটছাইড BTCৰ কেণ্ডিডেটসকলক চাকৰি দিছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰত আৰু অসমত আজিলৈকে দি আছে বা অসমত তেনেকুৱা কোনো গাইডলাইন নাই আমি দেখিবলৈ পাইছোঁ অসমত এতিয়ালৈকে দি আছে আৰু আগন্তুক দিনতো দিব বুলি আমি শুনিছোঁ আমি ৰণজ পেগু ছাৰ বা আমাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী অসমত আমি লগ কৰিছোঁ বা কথাখিনি আমি অৱগত হৈছোঁ যে অসমৰ পৰা তেনেকুৱা কোনো গাইডলাইন নাই
কেণ্ডিডেট আমাৰ অল বি টি চি এছ'চিয়েশ্যনৰ আছে, এই গোটেইখিনি কেণ্ডিডেট বাহিৰৰ নহয়, গোটেইখিনি বি টি চিৰ কেণ্ডিডেট হয়। আৰু যিহেতু বি টি চি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিল, সেই হিচাপত বি টি চি যিমানখিনি কেণ্ডিডেট আছে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব লাগে। আৰু ইয়াতে ৰিক্ৰুইটমেণ্ট ছিষ্টেমটো আগতে যেনেকুৱা আছিলে, যেনেকুৱা মাৰ্কিং ছিষ্টেমত এটা আছিলে, হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন বা বি এডৰ এটা মাৰ্ক লৈ যিহেতু এল পি ইউত ৰিক্ৰুইটমেণ্টখিনি দিয়া হৈছিলে, কিন্তু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো যিহেতু চেঞ্জ কৰিছে, তাত ইয়াতে বি এডৰ মাৰ্ক বা আপোনাৰ যিখিনি কোৱালিফিকেশ্যন আছে এই মাৰ্কখিনি যোগ নহয়। এইটো আমি টেট কাম ৰিক্ৰুইটমেণ্ট যিহেতু হয়, বা এটা এক প্ৰকাৰ আমি ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ নিচিনা ক'ব পাৰোঁ। তো ইয়াত কোনো ধৰণৰ মাৰ্কিং ছিষ্টেম যিহেতু নাই, সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে সকলোকে যাতে চান্সখিনি দিয়ে আৰু বি এডটো যাতে আমাৰ কেঞ্চেল নকৰে বা এইখিনি যাতে ভেলিড কৰে, এইখিনি ভেৰিফিকেশ্যন কৰি যাতে সকলোকে ৰিক্ৰুইটমেণ্টক চান্স দিয়ে।